হয়, আজি চাওক 516তম বিশ্ববীৰ মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উপলক্ষে আজি আমি ইয়াতে মেছপাৰা গাঁৱত আমাৰ মহামায়া গেটৰ সন্মুখত আমি লাই খুঁটা স্থাপন কৰিলোঁ। আমাৰ দুদিনীয়া কাৰ্যসূচীৰে আমি এইবেলি 516তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰিবলৈ ওলাইছোঁ। এই আমাৰ দুদিনীয়া কাৰ্যসূচীত আমাৰ বিভিন্ন কোচ ৰাজবংশী জনগোষ্ঠীৰ যি মানে কালচাৰ আছে, আমাৰ সংস্কৃতি আছে, বিভিন্ন ধৰণৰ সংস্কৃতি আমি ইয়াতে উপস্থাপন কৰিম। আমাৰ আপোনালোকে জানে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটো এটা ভূমিপুত্ৰ জনগোষ্ঠী। আমাৰ বিভিন্ন কলা কৃষ্টি আছে, গতিকে আমি এইবেলি বিশ্ব মহাবীৰ চিলাৰায় উপলক্ষে আমাৰ যিখিনি কলা কৃষ্টি আছে আমি উপস্থাপন কৰিম। লগতে আমি আপোনালোকৰ জৰিয়তে আকৌ এবাৰ এই কমতাপুৰবাসী লগতে এক্ট অঞ্চলৰ ৰাইজক মই বিনম্ৰতাৰে মই আহ্বান কৰিলোঁ যাতে এই আমাৰ বিশ্ব মহাবীৰ জন্ম জয়ন্তীত আহি আমাক সহায় সহযোগিতা কৰে। এইকাৰণে মই আপোনালোকৰ জৰিয়তে আকৌ এবাৰ নিমন্ত্ৰণ জনালোঁ। আপোনালোকে জানে নিশ্চয় আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া সমস্যা, কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ্গঠন, লগতে আমাৰ কোচ ৰাজবংশীৰ যি ভাষা, এই ভাষাটো সংবিধানৰ ৮ম অনুসূচীত অন্তৰ্ভুক্তকৰণ, এইখিনি দাবী লৈ আমি আক্ৰাছুৱে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচীৰে আমি চৰকাৰৰ বিৰুদ্ধে মাত মাতি আহিছোঁ। কিন্তু আজিলৈকে আপোনালোকে দেখা পাইছে, আজিলৈকে আমাৰ এই সমস্যা সমাধান নহ'ল। আমি এইখিনিতে 2026 বিধানসভা নিৰ্বাচনৰ আগে আগে আপোনালোকৰ জৰিয়তে মই অসমৰ দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই দাবী জনাইছোঁ যাতে 2026 বিধানসভা নিৰ্বাচনৰ আগে আগে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যি দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যাটো সম্পূৰ্ণৰূপে সমাধানৰ পাত এটা উলিয়াই, নহ'লে কিন্তু আমি এইবেলি আক্ৰাছুৱে হওক আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে এইবেলি কিন্তু বিজেপি চৰকাৰখনক উচিত প্ৰত্যুত্তৰ দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।